ৰূপহীহাটৰ তৰাবাৰীত ৰেল বিভাগৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ। ৰূপহীহাটৰ তৰাবাৰীত আজি ৰেল বিভাগৰ বিৰুদ্ধে ৰাইজ আৰু স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে। ৰেল বিভাগে নিজৰ ময়মতলিৰে গেট বন্ধ কৰি দিয়াত বৃহত্তৰ দক্ষিণ খাটোৱালৰ 6খন গাঁও ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰত ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে। ৰেল বিভাগে গেটখন বন্ধ কৰি দিয়াৰ ফলত 8 কিলোমিটাৰ পথ ঘূৰি আহিব লাগে ছাত্ৰ-ছাত্ৰীৰ লগতে ৰোগীসকলেও। তৰাবাৰীৰ ইদ্ৰিছ মেমৰিয়েল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, তৰাবাৰী গাৰ্লছ হাইস্কুল, তৰাবাৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ লগতে কেইবাটাও ব্যক্তিগত খণ্ডৰ স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ লগতে তৰাবাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ৰোগীসকলেও যাতায়াতৰ ক্ষেত্ৰত ব্যাপক জলাকলাৰ সন্মুখীন হ'বলগীয়া হৈছে। এই বিষয়ে স্থানীয় ৰাইজে 2014 চনৰে পৰা ৰেল বিভাগক কেইবাবাৰো লিখিত অভিযোগ দিয়াৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আজি প্ৰতিবাদত নামিল স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজ। প্ৰতিবাদকাৰীসকলে ৰেল বিভাগৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। 2014 চনৰ পৰা আহ্বান জনাই আহিছোঁ। মানে তেতিয়া সোণোৱাল আমাৰ আছিল ৰাজ্যিক ৰেল মন্ত্ৰী আছিল, আমাৰ কেন্দ্ৰৰ ৰাজ্যিক ৰেল মন্ত্ৰী আছিল। তেখেতৰ জৰিয়তে আমাৰ কাগজ আছে, ৰেকৰ্ড আছে, তেখেতৰ জৰিয়তে আমি আহ্বান জনাইছোঁ। তেখেতে লিখি দিছে, তেতিয়াৰ ৰেলৱে মন্ত্ৰী জৰ্জ কিবা আছিলে, তেখেতক লিখি দিছে। তেখেতেও ইয়াৰ বিহিত ব্যৱস্থাৰ কাৰণে ডিপাৰ্টমেণ্টক আহ্বান জনাইছে। এই ঠাইখনৰ এই গেটখনৰ কাৰণে দক্ষিণ কাটোৱাল বৰপকা লিখিত অভিযোগ আমাৰ বহুত আছে। আজি দেখা গৈছে ছাত্ৰ-ছাত্ৰী ৰাইজ স্কুলত মিলি প্ৰতিবাদ কৰিছে। কি উদ্দেশ্যত কৰিছে? এনেকুৱা প্ৰতিবাদ আমি আগতেও কৰিছোঁ, আজিও কৰিছোঁ। উদ্দেশ্যটো হ'ল আমাৰ এইফালে 6খন গাঁও আছে, ৰাজহুৱা গাঁও আছে 6খন। এই 6খন গাঁৱৰ আমাৰ বিভিন্ন প্ৰতিষ্ঠান ইফালে আছে, কলেজ, হস্পিটেল, তাৰপিছত আপোনাৰ পঞ্চায়ত, স্কুল, বজাৰ, গোটেইখিনি এইফালে আছে। গতিকে আনকি আমাৰ ৰেলৱে ষ্টেচনত যোৱাৰ কাৰণে আমাৰ কোনো ৰাস্তা নাই। আপোনালোকে চাব নিশ্চয়, আমাৰ সেইফালে সেইটো ৰাস্তা। গতিকে আমি সেইফালে যাব লাগে। এতিয়া ৰেলত যাবৰ কাৰণে এজন ৰোগীলৈ যাবৰ কাৰণে আমি 8 কিলোমিটাৰ ঘূৰি যাব লাগিব। আনকি আমাৰ সেইফালে যাবলৈ হ'লে আকৌ 8 কিলোমিটাৰ ঘূৰি যাব লাগিব। এতিয়া এজন ৰোগীক আমি এইটো হস্পিটেলত আৰ্জেণ্ট নিবৰ কাৰণে যদি আমি 8 কিলোমিটাৰ ঘূৰিব লাগে, এইটো নিশ্চয় ৰাইজে জানে। আৰু আমি সেইবাবে চৰকাৰক আৰু ৰেলৱে ডিপাৰ্টমেণ্টক আমি টানি অনুৰোধ জনাইছোঁ। আমি যিহেতু আগতে আবেদন কৰিছোঁ, ৰেলৱে ডিপাৰ্টমেণ্টে জানে, সিহঁতৰ হাতত আছে, সেইখিনি নিশ্চয় ডাটাখিনি আছে। গতিকে আমি আকৌ আজি তেখেতসকলক অনুৰোধ জনাইছোঁ, অতি সত্তৰ আমাৰ এই গেটখন যাতে খুলি দি ৰাইজৰ সুবিধা কৰি দিয়ে। এই পথখন বন্ধ কৰি দিয়াৰ পিছত কেইখন গাঁৱৰ যাতায়াত অসুবিধা হৈ আছে? আমাৰ 6খন গাঁও, যিহেতু স্কুল, কলেজ, হস্পিটেল, এইখন ৰাস্তা বন্ধৰ কাৰণে আমাৰ বহুত সুবিধা হৈছে, নিশ্চয় বহুত সুবিধা হৈছে। মানে আমি ইয়াত আজি একত্ৰিত হৈছোঁ যে এইখন আমাৰ দক্ষিণ খাটোৱালত বিভিন্ন বিদ্যালয় প্ৰতিষ্ঠান আছে, চিকিৎসালয় আছে, ছাত্ৰ-ছাত্ৰী অহা যোৱা কৰিবৰ বাবে যাতায়াত ব্যৱস্থাত বিশেষ বাধা প্ৰদান কৰিছে। গতিকে আমি অসম চৰকাৰক আহ্বান কৰিম যাতে আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতৰ কাৰণে এইখন গেট খুলি দিয়ে, যাতে যাতায়াতৰ সুব্যৱস্থা হয় আৰু আমাৰ ছাত্ৰ সমাজ শিক্ষিত হ'ব পাৰে আৰু দেশৰ কাৰণে বহুত কিবা কিবি কৰিব পাৰে। বন্ধ কৰাৰ কাৰণে আজি তোমালোক প্ৰতিবাদত নামিছা? ঠাইখনৰ নাম কি? দক্ষিণ খাটোৱাল। মানে এইখন ৰাস্তা বন্ধ কৰি দিয়াৰ ফলত তোমালোকৰ অসুবিধা হৈছে? অসুবিধা হৈছে, বহুত অসুবিধা হৈছে। কি কৰো ৰেলৱে বিভাগক কি আহ্বান জনাব তোমালোক ছাত্ৰ সমাজক? যে এইখন খুলি দিয়ে আৰু এই ছাত্ৰ সমাজক শিক্ষিত কৰিবলৈ অহা যোৱা কৰাত সুবিধা কৰি দিয়ে।